হোৱাৰ এটাই উদ্দেশ্য যাতে এই হত্যাকাৰী পৱন বৰুৱা তেওঁ যাতে উকিলসকলৰ ওকালতিৰ জৰিয়তে তেওঁলোকে হাৰি নাযায় আৰু তেওঁক যাতে কোনো এটা পক্ষই ন্যায় নিদিয়ে এইটো এটা আমাৰ আহ্বান থাকিল। আৰু লখিমপুৰ জিলা আৰু ঢকুৱাখানা মহকুমা দুয়োটা উকিল সন্থালৈ আমি আজি আমাৰ দাবী প্ৰেৰণ কৰিম। তাৰ লগে লগে এই দুয়োখন জিলাৰ বিচাৰপতি মহোদয়সকললৈ আমি আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ যাতে এই দুখীয়ে দৃষ্টান্তমূলক শাস্তি পায় আৰু তেওঁৰ পক্ষে যাতে কোনো ওকালতি নকৰে। আজি সভাৰ একমাত্ৰ উদ্দেশ্য পক্ষপাতমূলক সিদ্ধান্ত গ্ৰহণ কৰে। অনাগত দিনত আমি সমূহ মহিলাই আৰু নিৰবিচ্ছিন্নভাৱে কাৰ্যসূচী গ্ৰহণ কৰিম বুলি আমি আজি এই সভাত বদ্ধপৰিকৰ। আমি যেতিয়ালৈকে দেৱলীনাৰ লগতে অসমৰ বিভিন্ন ঠাইত যেতিয়া এনেকুৱা ঘটনা হৈ থাকিব আমি আজি আমি এই সভাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। অনাগত দিনত আমাৰ কাৰ্যসূচী চলি থাকিব। যেতিয়ালৈকে দেৱলীনাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ কাৰ্যসূচী সদায় চলি থাকিব আৰু আপোনালোকক আমি এই কথাটো অৱগত কৰিম। সেয়েহে আমি আইসকলে মাতৃসকলে এটা আশা ৰাখিছোঁ যাতে উচিত ন্যায় পাব আৰু দুখীয়া উচিত শাস্তি পায় তাৰ ওপৰত লক্ষ্য ৰাখি আমি আজি সভাখন অনুষ্ঠিত কৰিছোঁ। তাৰপিছত আমি জানিব পাৰিছোঁ তেওঁ যে এজন সঁচা হত্যাকাৰী হয় এই বিষয়টো আমি জানিব পাৰি আজি আমি এটা তৃতীয়বাৰৰ কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি সমূহ অসমবাসীৰ লগতে প্ৰশাসনক জনাব বিচাৰিছোঁ, লগতে মুখ্যমন্ত্ৰীকো জনাব বিচাৰিছোঁ যাতে দেৱলীনাই উচিত ন্যায় পাব লাগিব। দেৱলীনা হত্যাকাৰী নৰসাধক পৱন বৰুৱাই যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু যাতে কোনেও পক্ষপাতিত্ব নকৰে। পুলিচ বিভাগকো আমি এটা অনুৰোধ জনাইছোঁ, উকিল সন্থাকো আমি এটা অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে কোনো পক্ষপাতিত্ব নকৰে, মানে নিৰপেক্ষ তদন্ত কৰি পৰিয়ালটিৰ লগতে যে অঞ্চলবাসীক সমগ্ৰ অসমবাসীক যাতে এটা দৃষ্টান্তমূলক ন্যায় দিয়ে তাৰ ওপৰত আমি তাৰ ভিত্তিতে আশা কৰি আজি